এইফালে মই আলু কুকুৰা মাংস বিলাহী ধুনীয়াকৈ ভাজি আছোঁ আৰু ধুনীয়াকৈ খাম আৰু এইফালে দেখিছেনে কি মজা কালাৰ কি উঠিছে আৰু আপুনি চাই থাকক ভিডিঅ'টো। হাই এভৰিৱান, এতিয়া এয়া সন্ধিয়া সময়ত মই বনাব লৈছোঁ কুৰ্মা। যিহেতু পুঞ্চাঙে আজি খাইছিলে শেষ হ'ল, সেইবাবে মই নিজৰ ষ্টাইলতে বনাই দিম বুলি এয়া আটা ল'লোঁ। তাৰপিছত ইয়াত ৰিফাইন তেল অকণমান দিছোঁ, নিমখ অকণমান, আৰু চাই থাকক কেনেদৰে বনাওঁ। এয়া মই ধুনীয়াকৈ মতি লৈছোঁ। এয়া মতি লৈ আছোঁ দেই। আকৌ ইমান কয়ে একগালে এয়া ফাইনেলি মোৰ মুতি পেলাই হৈ গ'ল মুতি। এতিয়া বেলিব লাগিব, একদম কোমল হৈ গৈছে আৰু এইফালে বেলি হৈ গ'ল। এতিয়া এয়া মই কাটিব লৈছোঁ, কাটি পেলাই এতিয়া বনাম আৰু এতিয়া ফ্ৰাই কৰি ফাইনেলি মোৰ কুৰ্মা হৈ গৈছে। আৰু আপুনিও ভাবিছে চাগে কিনো এইবোৰ ভিডিঅ' দিছে, এয়া হৈছে এদিনৰ ভিডিঅ' নহয়, দুদিন তিনিদিনৰ ভিডিঅ', সেইবাবে আপোনালোকৰ আগত দি দিছোঁ আৰু এয়া হৈছে আৰু এয়া আকৌ নেক্সট ডে এইফালে মই ধান চাউল জাৰি আছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ একদম এইফালে জাৰি চাউল উলিয়াইছোঁ আৰু এইফালে গোলা। এয়া আৰু ৰাতিপুৱাৰ কাম। আৰু এইফালে যে ওলাই আছে সেইখন হৈছে মোৰ তাঁতশালখন। যিহেতু তাতে তাঁতশালখন লগাই থোৱা আছে আৰু ৰাতিপুৱা যিহেতু বহুত কুঁৱলী পৰে, সেইবাবে তিৰপালখন ওপৰত দি থোৱা আছে। এয়া আৰু বৈ হ'লে আপোনালোকক দেখুৱাম দেই। আৰু এইফালে কাম কৰি হোৱাৰ পাছত ৰাতিপুৱা ধুনীয়াকৈ গা চা ধুই তাৰপিছত পাপাক পঠিয়াই এইফালে পুঞ্চাং আৰু মই গাখীৰ আনিব আহিলোঁ। আৰু এইফালে আমাৰ পুঞ্চাঙে দৌৰি গৈছে আৰু কৈছে ভিডিঅ' কৰি দিয়ে, সেইবাবে মই ভিডিঅ' কৰি দিছোঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, চাই থাকিব। আমি আহিলোঁ, গাখীৰ আনিবলৈ গ'লোঁ, এতিয়া গৈ আছোঁগৈ ঘৰলৈ। ৰাতিপুৱা ৰ'দটো বহুত ভাল লাগে দেই। এইফালে আমাৰ পাপা কুকুৰা নোমবোৰ গুচাই আছে। আজি আলহীক ভাত খুৱাব লাগে আৰু এয়া পাপা হাই কৰি দিয়া পাপা। আৰু এইফালে মই পিঁয়াজ কাটি আছোঁ, এইফালে জুই ধৰিলোঁ। এইফালে মই ৰেডি কৰি থৈছোঁ এয়া ফুলকবি আলু বিলাহীৰ লগত বনাম, তাৰপিছত দালি লগাম। এয়া পানী গৰম কৰি থৈ দিছোঁ। এইফালে ধুনীয়াকৈ এয়া মই কুকুৰাজনী ধুনীয়াকৈ জুইত এয়া পুৰি লৈছোঁ। যিহেতু নোমবোৰ গুচালোঁ, তথাপিতো জুইত এনেকৈ যদি পুৰি দিয়া হয় বহুত খাবলৈ ভাল হয়। আৰু এইফালে আজি 9 ছোৱালী আৰু 9 দৰাক ভাত খুৱাব লাগে, সেইবাবে যিহেতু নিয়ম থাকে, সেইবাবে আমি মাতিলোঁ আৰু সেইবাবে বনাইছোঁ। আৰু এতিয়া মাংস ৰেডি হৈ গ'ল আৰু এইফালে কেৰাহী পাতি থৈ দিছোঁ। এতিয়া বনোৱা মেইন দেই। আৰু এইফালে পিঁয়াজ নহৰু দি দিয়াৰ পাছত এইফালে এতিয়া মাংস দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ লৰাব লাগিব, হিলাব লাগিব। সেইবাবে এতিয়া দি ধুনীয়াকৈ নিমখ আৰু জলকীয়া সোৱাদ অনুসৰি দিব লাগিব, হালধি। আৰু এতিয়া চাই থাকক কি কৰোঁ কি নকৰোঁ, সকলোবোৰ দেখুৱাই গৈ থাকিম। মাজত কাৰেণ্ট যোৱাৰ বাবে সেইবাবে ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে। আৰু ইফালে ফাইনেলি দালিও দি দিছোঁ, হ'ব আৰু এতিয়া ইমান ধুনীয়াকৈ উতলি আছে। আৰু আনফালে এইফালে এয়া ভাজি। আৰু আজিৰ ভিডিঅ'টো এয়া আছিলে। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। আকৌ এটা ভিডিঅ'লৈ পুনৰ আহিম। আজিলৈ বাই বাই। ছোৱালী আৰু 9 দৰাক দেখুৱাব নোৱাৰিলোঁ, নেক্সট এটা ভিডিঅ' দেখুৱাম। আজিলৈ বাই বাই।